উত্তর কুমার দাস ডাঙৰীয়া দুটাও খুব ভাল ৰিজাল্ট কৰিলে। আমি যিটো ভাবা নাছিল ইয়াতকৈ ডাবল আনএক্সপেক্টেড মানে ডিফাৰেঞ্চ। বিটিসি যি ধৰণে আপুনি ফলাফল পাইছে এইবাৰ বিধানসভাত কেনেকুৱা ফলাফল পোৱা পৰিলক্ষিত হৈছে? নাই, আমাৰ ৰিজাল্টটো ভালেই। বিটিচিত যেনেকৈ হৈছে এইবাৰ মানে অকল পৰ্বতজোৰাৰ বাদে পৰ্বতজোৰা এতিয়ালৈকে ফাইনেল অহা নাই, কিন্তু আমি আশা কৰা নাই পৰ্বতজোৰাটো যেনক এতিয়া 15টা সমষ্টিৰ ভিতৰত 14টা আমি উইনাৰ হ'লোঁ NDA হিচাপে। আৰু চৰকাৰ NDA বিজেপি নেতৃত্বত চৰকাৰ হ'বই যিহেতু, আৰু মুঠতে 90+100% হ'ব। লক্ষণীয় বিষয়ে উত্তৰ কুমাৰত আছে বহু বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিছে। নাই, সেইটো আমাৰ কৰ্মীৰ ওপৰত। আমাৰ কৰ্মীসকলে বিজেপি কৰ্মী হওক BPF কৰ্মী হওক বহুত কষ্ট কৰিছে। কষ্ট কৰাৰ ৰিজাল্টটো সেইটো। এটা চৰ্চা আছিলে তামোলপুৰ সমষ্টিক লৈ পেলাই প্ৰমোদ বড়ো আৰু বিশ্বজিতৰ মাজত আজি বৃহৎ নাই, সংখ্যক ভোটত চৰ্চাটো হৈছে, কিন্তু আমাৰ আগৰ পৰাই চিয়'ৰ যে তামোলপুৰ সমষ্টি হিচাপে আমি কম ডিফাৰেঞ্চ হ'লেও আমি জিকিম, 5-10,000 ডিফাৰেঞ্চ এনেকুৱা ভাবি আছিলোঁ। কিন্তু এতিয়া আমি আগত যিটো চিন্তা কৰিছে সেইটোৱে হৈ গ'ল। ৰাজনীতিৰ প্ৰেক্ষাপটত বিটিচিৰ যি ভূমিকা আপোনাৰ হ'ল এই কি ক'ব এই ক্ষেত্ৰত? মোৰ বুলি নহয়, ৰাইজৰ অৱদান এইটো। ৰাইজক আমি ধন্যবাদ দিবই লাগিব। বিটিচি বাকী ৰাইজক, সকলো জাতি জনগোষ্ঠীয়ে আজি আমাৰ বিজেপি বা BPFৰ ওপৰত আস্থা আশা নিৰ্ভৰ কৰি পেলাই বা আশা কৰি পেলাই বা বিভিন্ন ধৰণৰ কাম কাজ লৈ পেলাই সন্তুষ্ট নিশ্চয়। ইয়াৰ ফলত আজি এই ৰিজাল্টটো আমি পাবলৈ 15টা-14টা পাবলৈ সক্ষম হৈছে। কেইটামান মন্ত্ৰী পদ আপুনি বিচাৰিব? মন্ত্ৰী আমাৰ কাৰণে ডাঙৰ কথা নহয়, BPFৰ কাৰণে। চৰকাৰত থাকিব BPF-এ, কিন্তু মন্ত্ৰী লাগে সেইটো আমি কেতিয়াও নকওঁ। কিন্তু কথাটো হ'ল বিটিচি উন্নয়ন হ'ব লাগে। বিটিচিত সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ বিচাৰিছে উন্নয়নটো, সেই ধৰণত আমি কাম কৰিবলৈ সুবিধা পালে হ'ল।